আমি আজি দেখুৱাম এগৰাকী বেচৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ কৰ্মসংস্কৃতি। এফালে শিক্ষাৰ জ্ঞান বিলোৱা যিগৰাকী শিক্ষক, আনফালে কৃষকৰ কৰ্মসংস্কৃতিয়ে এতিয়া উৎসাহিত কৰিছে অঞ্চলবাসীক। মই বৰ্তমান উপস্থিত আছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰী অঞ্চলত, আৰু এই অঞ্চলৰ এই মোৰ পাছফালে দৃশ্য মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ' যে হিউমেনে দেখাব। আমি এই দৃশ্য পুনৰবাৰ দেখাইছোঁ। কেৱল তামোল গছ নহয়, তামোল গছৰ মাজে মাজে নেমু, আৰু ইয়াতে দেখা গৈছে নাৰিকল, জালুক গছ, আৰু ইয়াত পাণ, মুঠৰ ওপৰত মদন বদন এনেধৰণৰ এটা তেখেতৰ প্ৰাসংগিক থকা এটা বাৰী। আৰু ইতিমধ্যে তেখেতৰ 14 বিঘা মাটিত ইতিমধ্যে নেমু, তামোল গছ, অন্যান্য কৰ্মসংস্কৃতিৰ জৰিয়তে তেখেতে নিদৰ্শন দেখাইছে। মই আকৌ পুনৰবাৰ ক'ম, এগৰাকী বেচৰকাৰী মহাবিদ্যালয়, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা হিচাপে কাম কৰি আছে, কিন্তু আনফালে সমান্তৰালকৈ তেখেতে কৰ্মসংস্কৃতিত ব্যস্ত হৈ পৰিছে। হয়, আপোনাৰ ওচৰলৈ আমি আজি আহিছোঁ অসম অৰুণাচল সীমান্তৱৰ্তী এই পাণবাৰী অঞ্চলত। আপুনি এগৰাকী যিহেতু আপুনি শিক্ষকতাৰ লগত জড়িত, তাৰোপৰি এই যিটো কৰ্মসংস্কৃতি কৰিবলৈ আপুনি সময়বিলাক কেনেধৰণে উলিয়ায়, আৰু ইয়াৰ পৰা আপুনি কেনেধৰণৰ এটা মেছেজ দিব বিচাৰে? হয়, মই এখন ভেঞ্চাৰ কলেজত মানে লেকচাৰাৰ হিচাপে খাটি আছোঁ। মই মানে ভৱিষ্যতত এই ভেঞ্চাৰ কলেজবোৰ হ'ব নহ'ব এইবোৰ মানে ভাবি চিন্তি মই আজি এই কামটো সময় উলিয়াই মই মানে সময় পালে কলেজৰ পৰা আহি মই মানে কামবোৰ বাৰীৰ কামত মই লাগো। কলেজত নোযোৱাৰ আগত মই ৰাতিপুৱা মই কাম কৰোঁ। তাৰপাছত কলেজৰ পৰা অহাৰ পাছত মই যি সময় পাওঁ মই বাৰীত নেমু আৰু এই আমাৰ তামোল যিবিলাক মানে কিবা আছে এইবোৰ কামত মই ব্যস্ত হওঁ। কাৰণ ভৱিষ্যতত মই দেখোঁ যে মই অন্য জেগাবিলাকত শুনিছোঁ এজন মানুহে খেতিয়কে তামোল ৰোপণ কৰি কমেও মানে 20-30 লাখ মান ইনকাম কৰিব পাৰে বুলি আমি শুনিছোঁ। সেয়েহে ময়ো যিটো নেকি মোৰ যিমান মাটি আছে এই মাটিবোৰক মই মানে এনে নাথাকি কামবোৰ মানে কৰি ময়ো এনেকুৱা হ'ব বিচাৰিছোঁ। সেয়েহে মই এইটো মানে কাম। আমি যিহেতু ফল নধৰা বা লগা এনেধৰণৰ গছ আপোনাৰ তামোল কিমান আছে আনুমানিক, যিহেতু আপুনি হিচাপ হয়তো কৰা নাই? এনে অনুমানিক মই হিচাপ কৰা নাই। এনে ফল লগা তামোলটো হ'ল এনে 200 জোপামান হ'ব। তাৰপাছত গোটেই মিলাই ফল লগা নলগা 1000ৰ বেছি হ'ব যেন লাগিছে। নিশ্চয়। আৰু আপোনাৰ নেমু যদি আমি চাওঁ, নেমুটো মানে যিমান কিবা আছে 14 বিঘাৰ ভিতৰত মই যিটো হিচাপ কৰা মতে এইটো 2000 মান পুলি 2000 মান জোপা হ'ব। নিশ্চয়। বৰ্তমান যেতিয়া নেমু লাগি আছে, এই নেমু এজোপাত কিমান লাগে? এজোপাত কমেও 300 মান লাগে। 300 মান। আপুনি কেনেধৰণে যিহেতু বিক্ৰীটো হয় হ'বলা? এনেতো আমাৰ এইটো সীমান্ত অঞ্চলতো মানে আমাৰ অসম অৰুণাচল বাউণ্ডাৰী ৰাস্তাবোৰ ঠিক নহয়। আমি ইয়াত এতিয়াৰ সময়ত আমি বাৰিষাৰ সময়ত আমি 1 টকাত বিক্ৰী কৰোঁ। তাৰপাছত এই আমাৰ যিটো নেকি মানে খৰালি সেই তেতিয়া অভাৱ হয়, তেতিয়া আমি 2 টকা বা 3 টকা এটাত আমি বিক্ৰী কৰোঁ। নিশ্চয়। আচলতে মই আগতেও কৈছোঁ যে এগৰাকী কৰ্মসংস্কৃতি প্ৰেৰণাময়ী এগৰাকী শিক্ষকতাৰ উপৰিও কৰ্মসংস্কৃতি তেখেতৰ যি এক প্ৰকাৰ ক'ব লাগিব এয়া বিপ্লৱৰ সূচনা বুলি ক'ব লাগিব। মই যিহেতু এই মুহূৰ্তত তেখেতৰ গৃহত আহিছিলোঁ, বাগানত আহিছিলোঁ, তেখেতৰ বন্ধু এগৰাকী লগ পাইছোঁ ইয়াতে। যিহেতু হয় আপোনালোকৰ এগৰাকী লগৰ বন্ধু বুলি আমি কৈছোঁ, তেখেতৰ যি কৰ্মসংস্কৃতি আমিও আপ্লুত হৈ পৰিছোঁ ইতিমধ্যে। আপুনি যেতিয়া ইয়ালৈ আহিছে, তেখেতৰ এই কৰ্মসংস্কৃতিৰ বাবে যিহেতু আজি নৱপ্ৰজন্মৰ মাজত দেখা গৈছে বিশেষভাৱে এই যিবিলাক কৃষি কৰ্মসংস্কৃতিৰ প্ৰতি ধাউতি নাইকিয়া হৈ পৰিছে। বিভিন্ন সময়ত ইজি মানি বা এনেধৰণৰ ক'ত সহজলভ্য ধনৰ প্ৰতি আকৃষ্ট হৈছে। এই সময়ত কিন্তু তেখেতৰ এই কৰ্মসংস্কৃতি এগৰাকী বেচৰকাৰী বক্তা, আনফালে কৰ্মসংস্কৃতিৰ নদন বদন এটা পৰিৱেশ, ভাল লগা পৰিৱেশ, গোটেই বস্তুটো আপুনি বন্ধু হিচাপে কি ক'ব? হয়, মই প্ৰথমে প্ৰাগ নিউজক বন্ধুসকলক, ইয়াতে মোৰ বন্ধু স্বৰ্গীয় বসুমতাৰীৰ ঘৰত আহি আপোনালোকক লগ পালোঁ, আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে স্বৰ্গীয় বসুমতাৰীক তেখেতৰ ঘৰত আহি ময়ো উপলব্ধি কৰিছোঁ। হয়, তেখেতে এখন ভেঞ্চাৰ স্কুলত
থাকিও ইমানখিনি বাৰীত ইমানখিনি ফচল কৰিছে আমি উঠি অহা প্ৰজন্মক তেখেতে অন্তত এটা ভাল বাৰ্তা দেখুৱাইছে আৰু বাকীসকল যিসকল উদীয়মান যুৱক আছে যেনেকৈ তেখেতৰ কিছুমান খেতি পথাৰ নোহোৱা মাটিত বাম মাটিত এনেকৈ খেতি পথাৰ কৰি আজি এই পাণবাৰী অঞ্চলৰ লগতে গোটেই অসমক যি তেখেতে এটা বাৰ্তা দিব গৈছে মই তেখেতক সঁচাকৈ বহুত অন্তৰৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতেও তেখেতৰ আদৰ্শৰে আমাৰ উঠি অহা প্ৰজন্মই তেখেতৰ আদৰ্শ লওক অন্ততঃ আজিকালি যুগত নিবনুৱা সমস্যা হৈ থকা নাই তেখেতৰ যিটো আমি গম পাইছোঁ তেখেতে এই আজি 4-5 বছৰমানৰ বাগানখন আৰম্ভ কৰিছিলে বুলি আমি গম পাইছোঁ আজি তেখেতে অন্ততঃ আৰ্থিকভাৱে যথেষ্ট ইনকাম হৈছে আমি গম পাইছোঁ সেয়ে ময়ো বন্ধু হিচাপে চাব আহি আপোনালোকক লগ পালোঁ ধন্যবাদ চাকৰিমুখী নহয় কৰ্মসংস্কৃতিৰ জৰিয়তে এনেধৰণে যদি সমান্তৰালভাৱে শিক্ষাৰ লগতে বা তেখেতৰ অধ্যয়নৰ লগতে যদি এই কৰ্মসংস্কৃতিত লাগে নিশ্চিতভাৱে এগৰাকী নিবনুৱাই ইয়াৰ পৰা সুফল লাভ কৰিব